পাভ সংৰক্ষিত বনাঞ্চলৰ 5 হেক্টৰত বৰ্তমান উপস্থিত আছোঁ আৰু 100 হেক্টৰৰ পৰা আমি দেখুৱালোঁ তাত কেনেদৰে বনানীকৰণ কৰা হ'ল আৰু বৰ্তমান মই 5 হেক্টৰৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ইয়াত এই 5 হেক্টৰত যিসকল গৃহৰক্ষী জোৱান ইয়াতে নিয়োজিত কৰা হৈছে তেওঁলোকে পহৰাৰ দায়িত্বত আছে আৰু তেওঁলোকে 5 হেক্টৰ 100 হেক্টৰৰ পৰা তেওঁলোকে 5 হেক্টৰত প্ৰৱেশ কৰিছে আৰু ইয়াত গছখিনি প্ৰায় ওখ হৈছে আৰু ইয়াত জীৱ জন্তু বসতি কৰিব পৰা হৈছে আৰু এইসকল লোক যিসকল গৃহৰক্ষী ইয়াতে নিয়োগ কৰা হৈছে তেওঁলোকেই এই গোটেই পাভ সংৰক্ষিত বনাঞ্চল সেই বনাঞ্চলখনৰ পহৰাৰ দায়িত্বত আছে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ, হয়তো বহুদূৰ খোজকাঢ়ি আহিছে, কেনেকুৱা পৰিৱেশ দেখিছে পাভ সংৰক্ষিত বনাঞ্চল? ধুনীয়া পৰিৱেশ পাইছোঁ, ভাল হৈছে গছ গছনি ডাঙৰ হৈছে, খুব ভাল হৈছে আৰু দেখি। জীৱ জন্তু দেখা পাইছে আপুনি? জীৱ জন্তু আছে, ধৰক হেৰি লতা মেকুৰী বাঘ আছে, তাৰপিছত আৰু গুই সাপ সৰীসৃপবিলাক আছে। আপোনালোকে কেইটা কেম্প আছে আপোনালোকৰ ইয়াত? আমাৰ 3টা কেম্প আছে। হয়। কিমানজন লোক আছে আপোনাৰ? আমাৰ 50জন আছে। হয়। গতিকে 3টা কেম্পত 50জনে পহৰা দিয়ে? পহৰা দিয়ে, প্ৰত্যেকেই পহৰা দিয়ে। এইসকল গৃহৰক্ষী জোৱান 50জন ইয়াতে নিয়োগ কৰা হৈছে আৰু তেওঁলোকেই পাভ সংৰক্ষিত বনাঞ্চল যি বনানীকৰণ কৰা হৈছে বা উচ্ছেদ চলোৱাৰ পিছত যিসকলে ইয়াত কোনোবাই প্ৰৱেশ কৰিছে নেকি বা ইয়াত পুনৰ পাভ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰিছে নেকি সেয়া তেওঁলোকে চোৱা চিতা কৰে। মই অকণমান আপোনাৰ সৈতে পাতিব বিচাৰিছোঁ, কিমান দিন হ'ল আপোনাৰ ইয়াতে? মোৰ এতিয়া বৰ্তমান 5 মাহ চলি আছে। হয়। দিনটো ঘূৰি থাকে আপোনালোকে? ঘূৰিয়ে থাকোঁ দিনটো। আমাৰ সম্পূৰ্ণ আগবেলা পাছবেলা চি বয়জত আমাৰ পেটলিং চলি থাকে। এতিয়া বৰ্তমান আমি পাছবেলা চন্দৰী মাৰি আছোঁ, ইয়াত পেটলিং মাৰি আছোঁ আমি ইয়াত পাছবেলা। আৰু এতিয়া আমি আৰু বেছি সময় নাই আৰু আমাৰ 4টা বজাৰ লগে লগে আমাৰ ডিউটি ক্ল'জ হ'ব। বেলেগ পাৰ্টি আহিব। ইয়াত বেলেগ বাহিৰৰ মানুহ ইয়াত আগতে যেনেকৈ আছিলে ইয়াত এতিয়াতো সোমাব নোৱাৰে চাগে? এতিয়াতো সোমাব নোৱাৰে। এতিয়া আমি ইয়াত স্থায়ী হিচাপে থকাৰ পিছত ইয়াত আৰু বাহিৰা মানুহ ইয়াত সোমাব। দিনটো ঘূৰি ফুৰে, হাবিৰ মাজে মাজে ঘূৰি ফুৰে, কি জীৱ জন্তু কি দেখা পাইছে? জীৱ জন্তুৰ ভিতৰত আমি দেখা পাওঁ শহাপহু, তাৰপৰা সৰীসৃপ যেনেকৈ সাপ, গুই আৰু এইবিলাক ডাউক চৰাই আৰু এই লতা মেকুৰী বাঘ লগ পাইছোঁ। হয়। ইয়াত ঘোঁৰাও আছে, ঘৰচীয়া ঘোঁৰাও আছে। হয়। ঘোঁৰাখিনি থাকে আৰু বনৰীয়া নিচিনাকৈ থাকে, তেওঁলোকৰ কোনো গাৰ্জেন নাই আৰু দেখিও ধুনীয়া লাগে। তেওঁলোকৰ প্ৰাকৃতিক যিখিনি তেওঁলোক খেল ধেমালি কৰি থাকে, সৰু সৰু ঘোঁৰাবিলাকে দেখি ভাল লাগে। পাভ সংৰক্ষিত বনাঞ্চল আপোনালোকে আগতে পঢ়িবলৈ পাইছিলে হয়তো সৰুতে থাকোঁতে, সেই পৰিৱেশ ঘূৰি আহিব? ঘূৰি আহিব বুলি সম্পূৰ্ণ বিশ্বাস আছে। হয়, ধন্যবাদ জনাইছোঁ। আমি আগৰ কিছু দৃশ্য দেখুৱাব বিচাৰিম, কাৰণ চিৰঞ্জীৱ শইকীয়াই দেখুৱাব। এয়া হৈছে 5 হেক্টৰৰ বনানীকৰণ কৰাৰ পিছৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া হৈছে ইয়াত বিভিন্ন প্ৰকাৰৰ গছ ৰোৱা হৈছে আৰু এই বনানীকৰণ কৰি পাভ সংৰক্ষিত বনাঞ্চল পূৰ্বৰ যাতে পৰিৱেশ ঘূৰি আহে তাৰ বাবে বন বিভাগৰ ফালৰ পৰা ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আশা কৰা হৈছে পূৰ্বৰ যি পাভ সংৰক্ষিত বনাঞ্চল বিভিন্ন প্ৰকাৰৰ গছৰ বাবে বিখ্যাত আছিল, বনৰীয়া মহৰ বাবে বিখ্যাত আছিলে, সেই পাভ সংৰক্ষিত বনাঞ্চল পূৰ্বৰ পৰিৱেশ পুনৰ ঘূৰি আহিব বুলি আশা কৰা হৈছে আৰু আমি চেষ্টা কৰিছোঁ যে পাভ সংৰক্ষিত বনাঞ্চলৰ বৰ্তমান যি পৰিৱেশ সেই পৰিৱেশ কেনেধৰণে ৰূপ লৈছে আৰু ইয়াত বনকৰ্মী হওক বা গৃহৰক্ষী জোৱানসকলে কেনেদৰে কষ্ট কৰি তেওঁলোকৰ কৰ্তব্য ইয়াত পালন কৰিছে সেয়া আমি দেখুৱাব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।